আকৌ হেৰা বিয়নী ঐ কি খাই মৰিলে হেৰা বিয়নী ঐ কি খাই মৰিলে ব্যয় ঐ ডিঙৰা জানতে ডিঙৰা পাতোতে চেপাত লাগি মৰিলে ঐ আকৌ হেৰা বিয়নী ঐ কি খাই মৰিলে হেৰা বিয়নী ঐ কি খাই মৰিলে ব্যয় জানমণি সপোনতে আহিবা দুচকুতে ভাবিবা মৰমেৰে মাতিবা জানমণি অভিমানী নহবা দূৰে দূৰে নৰবা। হয়, পোনপ্ৰথমতে আমি 55তম বৃহত্তৰ শিঙিমাৰী ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা সমূহ ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতুকে আমাৰ এই অঞ্চলৰ ভিতৰতে অতি এখন পুৰণি তথা ঐতিহ্যমণ্ডিত বিহু সন্মিলন, গতিকে আমি ইয়াত সমূহ ৰাইজৰ সহযোগিতাত প্ৰত্যেক বছৰে অতি উলাহ মালহেৰে আমি ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। আৰু অইন বছৰৰ নিচিনাকৈ এই বছৰো আমি 1, 2, 3, 4 বহাগ আৰু 11 আৰু 12 বহাগত আমি বিস্তৃত কাৰ্যসূচীৰে আমি বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ ধৰা প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আমাৰ 1, 2, 3, 4 বহাগত আমাৰ খেল ধেমালি আৰু সাহিত্য প্ৰতিযোগিতা হৈ গ'ল, আৰু যোৱাকালি আৰু আজি আমি বিস্তৃত কাৰ্যসূচীৰে আমি বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলোঁ। যোৱা 11 বহাগত আমি আধুনিক নৃত্য আৰু মৌকুঁৱৰী প্ৰতিযোগিতা ইতিমধ্যে আমাৰ সুকলমে অনুষ্ঠিত হৈ গৈছে, আৰু আজি আমাৰ এই ৰঙালী বিহু যি কাৰ্যসূচী আছিল তাৰ আজি অন্তিম দিন, আৰু এই অন্তিম দিনত আমি ইতিমধ্যে আমাৰ দুটাকৈ বিহু দলৰ আমি বিহু প্ৰদৰ্শন ইতিমধ্যে হৈ গৈছে, আৰু যিসকল স্থানীয় শিল্পী আছিল তেওঁলোকৰ দ্বাৰাও বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশিত হৈছে। এতিয়া আমি আমন্ত্ৰণ কৰি অনা শিল্পীৰ দ্বাৰা আমাৰ গীতৰ সৰাই আমি আগবঢ়াব ওলাইছোঁ। ধন্যবাদ। হয় 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 আমি ৰাইজৰ আকণ্ঠ সহায় সহযোগিতাত ইতিমধ্যে আমি পালন কৰি আহিছোঁ, আৰু আমি আশা ৰাখিছোঁ যে এনেকৈ সহায় সহযোগিতা পালে আমি ভৱিষ্যতেও আমি এনেদৰে সফলভাৱে বিহু উদযাপন কৰিবলৈ সময় নহ'ব। আমি আমন্ত্ৰিত কৰিছিলোঁ, যিহেতুকে আমি গুৰুত্ব দিওঁ যে আমি ডাঙৰ শিল্পীতকৈ আমি আমাৰ যিসকল উঠি অহা যুৱক যুৱতী আছে তেওঁলোকক আমি বেছি গুৰুত্ব দিওঁ, আৰু সেইকাৰণে আমি বিশ্বনাথ চাৰিআলিৰ আমি আমন্ত্ৰণ কৰিছিলোঁ শ্ৰী পবিত্ৰ ডেকা, তেখেতক আমি আমন্ত্ৰণ কৰিছিলোঁ, আৰু তেখেতৰ লগত সহশিল্পী আছে, তেখেতে আজি গীত পৰিৱেশন কৰিব। হয়, আমি আজি আমি আহি 55তম শিঙিমাৰী ৰঙালী বিহু উদযাপন সমিতি আয়োজন কৰিছোঁ। গতিকে আমি অতি উল্লাসমাৰ এই দুদিনীয়া কাৰ্যসূচীৰে আমি সন্মিলনখন আয়োজন কৰিছোঁ, আৰু আপোনালোকে দেখিছে গোটেই ৰাইজৰ সঁহাৰি আমি পাইছোঁ, আৰু আমি বৰ্তমান অন্তিম কাৰ্যসূচী বৰ্তমান আমাৰ আমন্ত্ৰিত শিল্পী গীতৰ শৰাই আছে, গতিকে শিল্পী গীতৰ শৰাই আমাৰ আৰম্ভ হ'বলৈ আগবাঢ়িছে, গতিকে আমাৰ ভাল লাগিছে, আৰু লগতে বিহুৰ দেৰিকৈ হ'লেও সকলো ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ।